গোলাঘাটৰ সাংবাদিকক মুখ্যমন্ত্ৰীৰ উপহাৰ প্ৰদান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা উপহাৰসমূহ আজি প্ৰদান কৰা হয়। এই উদ্দেশ্যে আজি গোলাঘাটৰ আৱৰ্তন ভৱনৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত পুলক মহন্তই উপহাৰ প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে। বোকাখাটৰ তথ্য জনসংযোগ বিষয়া নীৰা ৰায়ে আধৰা অনুষ্ঠানত গোলাঘাটৰ তথ্য জনসংযোগ বিষয়া গৰাকীৰ লগতে কৰ্মচাৰীসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানত জিলাখনৰ সৰুপথাৰ, বোকাঘাট, দেৰগাঁও, খুমটাই আৰু গোলাঘাট সমষ্টিৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 70 গৰাকী সাংবাদিকক উপহাৰৰ টোপোলা প্ৰদান কৰা হয়। এই উপহাৰত আছে এটা চামৰাৰ বেগ, এটা কলম, এখন ডায়েৰী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখা 516 পৃষ্ঠাৰ মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন নামৰ কিতাপখন। এই কিতাপখনত 2023 চনৰ মে'ৰ পৰা 2024 চনৰ মে' মাহলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন অনুষ্ঠানত দিয়া কেইটামান নিৰ্বাচিত বক্তৃতা সম্পাদিত ৰূপত তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমে প্ৰকাশ কৰি উলিয়াইছে। এতিয়া আমাৰো দিনটো কোন সময়ত আৰম্ভ হয় আমি নাজানো, দিনটো কোন সময়ত শেষ হয় আমিও নাজানো। মই নিজকে সেই যে ডেইলি লেবাৰ বুলিয়ে কওঁ, গাঁওখন লৈ ওলাই কোনফালে হাজিৰা কৰিবলৈ যাওঁ কোনো ঠিক নাই। এতিয়া আপোনালোকৰ ডে বাই ডে গোটেই বস্তুটো চেলেঞ্জ হৈ আহিছে, গোটেই বস্তুখিনি। সেইকাৰণে আমাৰ প্ৰশাসন যন্ত্ৰ চলোৱাত আপোনালোকৰ অৱদানটো অত্যন্ত গুৰুত্ব। মই ব্যক্তিগতভাৱে আপোনালোকৰ ওচৰত ঋণী, কাৰণ মই আগৰ এখন দুখন জিলা চলোৱা বা আগতে চাকৰি অবিহনে আমি কোনো ধৰণৰ প্ৰশাসনৰ কাম আমি চলাব নোৱাৰোঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনালোকৰ পৰা আমি যথেষ্ট খবৰ পাওঁ, ইনফৰ্মেশ্যন পাওঁ, ৰাইজৰ দূৰ দূৰৰ খবৰবিলাক পাওঁ। আজিকালি আপোনালোকৰ ৰোলটো এনেকুৱা হৈ গ'ল, সৰু সৰু কথাটো আপোনালোকে প্ৰেডিকেট কৰিব পৰা হ'ল, সৰু ঠাইখনত ভাল নিউজ ওলাই। আজি মই ৰাতিপুৱা যোৱাকালি ৰাতিপুৱা মই মেৰাপানী ফালৰ খবৰ এটা পাইছোঁ। আপোনালোকৰ কোনোবা এজন সাংবাদিক বন্ধুৱে এইটো পেপাৰত আহিছে, এগৰাকী মহিলা একোৱেই পোৱা নাই, এটা ঘৰো পোৱা নাই, অৰ্ডনো পোৱা নাই। সেইটো মই আজি এগৰাকী মেছটো পঠিয়াম তালৈ। তেনেকৈ আমাৰ সুবিধাহে মানুহগৰাকীয়ে এটা চৰকাৰী অনুদান বা তেওঁ যদি হয় তেওঁলোকে পাবলৈ সক্ষম হৈছে। এইখিনি আপোনালোকৰ কাৰণে আহিছে। গতিকে আমি অনাগত দিনত আমাৰ বহু কাম আমি এতিয়া কৰিব। আৰু গোলাঘাট জিলাৰ সমূহ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকল পোনপ্ৰথমে সকলোকে স্বাগতম জনালোঁ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। আপোনালোক সকলো অৱগত যে প্ৰতি বছৰৰ দৰে এই বছৰো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিখন জিলাৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ শুভেচ্ছামূলক নতুন বছৰ শুভেচ্ছামূলক উপহাৰ প্ৰদান প্ৰেৰণ কৰিছে। আৰু সেই মৰ্মে আজি আমাৰ গোলাঘাট জিলাৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে এই উপহাৰসমূহ প্ৰদান কৰাৰ এটি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে। সেইবাবে আমাৰ গোলাঘাটৰ লগতে বোকাঘাট, সৰুপথাৰ আটাইবোৰ সমজিলাৰ সাংবাদিক ইয়াতে আজি আৱৰ্তন ভৱনত উপস্থিত হৈছে। আৰু আমি সকলোৱে জানো যে সাংবাদিকসকলৰ যি অৱদান আৰু দেশৰ উন্নতিৰ বাবে লোৱা ষ্টেপসমূহ আমি সকলোৱে শলাগ লওঁ। আৰু জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনৰ প্ৰতিটো চৰকাৰী কাৰ্যসূচীত গোলাঘাটৰ সাংবাদিকসকলে আগবঢ়োৱা সহযোগিতা আৰু সহায় আমি ধন্যবাদ জ্ঞাপন জনাইছোঁ। আমাৰ মাজত উপস্থিত জিলায়ুক্ত ডাঙৰীয়াক মই গোলাঘাটৰ সমূহ সাংবাদিকক সম্বোধন কৰি দুই এষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, অসম টুডে। মুখ্যমন্ত্ৰী